ৰাইজসকল বন্ধুসকল মই ফেচবুকত লাইভত আহিলো আৰু আজি এই কাৰণে আহিলো কাৰণ মই এই জায়গাটোত আজি উপস্থিত আছো। এই জায়গাটোৰ লগত মই ব্যক্তিগতভাৱে জড়িত হৈছিলো কাৰণ যেতিয়া এই ভৈৰৱকুণ্ডত 100 হেক্টৰ মাটিত 10 লাখ প্লেন্টেশন কৰি প্ৰমোদ বড়ো ডাঙৰীয়া গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিম বুলি কৈছিল। আজিৰ পৰা 2 বছৰ আগত সেপ্টেম্বৰ মাহত তেতিয়া মই ফেচবুকত এটা পোষ্ট দিছিলো কি এতিয়া গছপুলি ৰোৱা সময় নহয়, 5 মাহ অপেক্ষা কৰক, এপ্ৰিল আহিব দিয়ক, বহাগৰ বৰষুণ আহিব দিয়ক, তাৰ পিছত গছপুলি লগাক, টকা বাচিব লগতে গছপুলিও বাচিব। আৰু সেই কথা কোৱাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁৰ কোম্পানীয়ে মোক UPPL দলৰ পৰা সেই সত্য কথা কোৱাৰ কাৰণে UPPL দলৰ পৰা মোক বহিষ্কাৰ কৰিছিল। আৰু আজি মই ৰাইজৰ আগত গৌৰৱে এইখিনি কথা কওঁ যে মই যিখিনি কথা কৈছিলো ভুল কোৱা নাছিলো। কাৰণ চাক এই বৃহৎ এৰিয়াত এটা গছপুলি বাচি থকা নাই। এই কথাষাৰে মই কৈছিলো যে গছপুলি এটাও বাচি নাথাকে। কেনেকে বাচিব? কাৰণ ইয়াৰ মাটিয়ে তেনেকুৱা নহয় আৰু তেতিয়াৰ সিজনটো তেনেকুৱা নাছিল। গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ড কৰিবৰ কাৰণে তেওঁ যিবিলাক কাম কৰিলে, বেলেগ বাদ দিয়ক, মুখ্যমন্ত্ৰী মহোদয়ক তেওঁ মিছলিড কৰিলে, ইয়াৰ ওপৰত তদন্ত হ'ব লাগে। ৰাজহুৱা টকা, মই যিখিনি জানো ৰাজহুৱা টকা চৰকাৰে 1 টকাও খৰচ কৰিব নোৱাৰে, জবাবদিহি হ'ব লাগিব। মই এই প্লেন্টেশনৰ ফাইল প্ৰমোদ বড়ো ডাঙৰীয়াক খুধিম আৰু সেই নোটশ্বিটত কি লিখিছিল সেয়াও মই চাব বিচাৰিম। কিহৰ স্বাৰ্থত ইমান টকা, প্ৰায় 50 কোটি নে তাতকে বেছি টকা, 78 কৰোৰ টকা এই অনাহকত অদৰকাৰত ৰাইজৰ টকা খৰচ কৰা হল। কিহৰ কাৰণে কৰা হল? প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি উত্তৰ দিব লাগিব। কিবা ইন্টাৰেষ্ট আছিল নেকি আপোনাৰ পাৰ্সোনেল? শুকান বতৰত সেপ্টেম্বৰ মাহত 10 লাখ গছপুলি লগাই কেম্প পাতি ঢাক ঢোল বজাই ইমান টকা যে খৰচ কৰিলে, গছপুলিটো এটাও নাবাছিল। তো গছপুলি বাচাটোতো আপোনাৰ ইন্টাৰেষ্ট নাছিল। আপোনাৰ ইন্টাৰেষ্ট কি আছিল? পকেট গৰম কৰা, নিজৰ পকেট গৰম কৰাৰ হে আজি প্ৰমাণ হল। আৰু মই বহুত দুখী হৈছো, আজি দুখ পাইছো, গছপুলি এটাও নাবাছিল। এই গছপুলিবিলাকো জীৱ। আৰু মই শুনাত, মই যিখিনি জানো বায়লজি সম্পৰ্কে এজ এ ৱাইল্ড লাইফ বায়লজিষ্ট, গছপুলিও জীৱ আছে, সিহঁতেও কমিউনিকেট কৰিব পাৰে। আৰু গছপুলিয়ে গছে যে কমিউনিকেট কৰে, আজি তেওঁলোকে প্ৰমোদ বড়ো ডাঙৰীয়াক অভিশাপ দিয়াৰ বাহিৰে একো নকৰে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই এই 10 লাখ গছপুলিৰ অভিশাপৰ পৰা যদি বাচিব খুজিছে, তেওঁ ইয়াতে আহক, আঁঠু কাঢ়ি প্ৰত্যেকডাল গছপুলি যিবিলাক নাঙঠ হৈ আছে, যিবিলাক উদং হৈ আছে, যিবিলাক মৰু মৰু অৱস্থাত আছে, এইবিলাকক ক্ষমা বিচাৰক।